কাৰণ বহুত কষ্টৰে মই ডাঙৰ দীঘল হৈছোঁ আৰু যিখিনি মই পঢ়া শুনা শেষ কৰিছোঁ বহুত কষ্টৰে শেষ কৰিছোঁ। আমাৰ ঘৰত তেনেকৈ মোক পঢ়াবলৈ একো ধৰণৰ ব্যৱস্থা নাই। কোকৰাঝাৰ জিলাৰ ভুটিয়াপাৰা গাঁৱলৈ সুখবৰ কঢ়িয়াই আনিলে কবিতা নাথে। প্ৰথমবাৰৰ বাবে গাঁওখনৰ পৰা অসম আৰক্ষীৰ কনিষ্টেবল পদত নিযুক্ত হ'ব গাঁওখনৰ যুৱতী কবিতা নাথে। উল্লেখ্য যে ভুটিয়াপাৰা গাঁৱত পূৰ্বতে এজনো নাছিল আৰক্ষী বিভাগত চাকৰি কৰা লোক। এতিয়া গাঁওবাসীৰ সপোন যেন পূৰণ কৰিলে কবিতা নাথে। আজি ঘোষিত হোৱা অসম আৰক্ষীৰ কনিষ্টেবল UB পদত উত্তীৰ্ণ হ'ল ভুটিয়াপাৰাৰ কবিতা নাথ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গঢ় দিয়া স্বচ্ছ আৰু নিকা পদ্ধতিৰ বাবেই অসম আৰক্ষীত নিৰ্বাচিত হৈছে কবিতা নাথ। পিতৃ খেতিয়ক কৰেণ চন্দ্ৰ নাথ আৰু মাতৃ আশাকৰ্মী পূৰ্ণিমা নাথৰ কন্যা কবিতা নাথৰ এই সাফল্যই পৰিয়ালৰ লোকক উৎফুল্লিত কৰি তুলিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ গভীৰ কৃতজ্ঞতা জনাইছে পৰিয়ালটোৱে। ইপিনে অতি দুখ কষ্টৰে পঢ়া কবিতা নাথক সকলোৱে জনাইছে শুভকামনা। নমস্কাৰ, মোৰ নাম মিছ কবিতা নাথ। আজি মই অসম আৰক্ষী UB পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ কাৰণ আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কাৰণে, যিটো পৰীক্ষা তেওঁ নিকা আৰু সম্পূৰ্ণ স্বচ্ছভাৱে কৰিছে, যাৰ কাৰণে মই ইমান দূৰ আহিবলৈ সক্ষম হৈছোঁ। যিহেতু মই বহুত দুখীয়া ঘৰৰ ছোৱালী হওঁ, তাৰ কাৰণে বহুত বহুত ছাৰলৈ ধন্যবাদ থাকিল। মোৰ বহুত ভাল লাগিছে, যিহেতু মানে সৰুৰে পৰাই বহুত কষ্ট কৰি মানে পঢ়ি আহি এইখিনি পাইছোঁহি আৰু বিশেষকৈ মানে আমাৰ উপেন চন্দ্ৰ নাথ ছাৰৰ দ্বাৰা এইখিনি মানে সক্ষম হ'বলৈ ইমান দূৰ আহি পাইছোঁ মই। কাৰণ মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হোৱাৰ পিছত মোৰ এনে কোনো ধৰণৰ লক্ষ্য নাছিলে। তাৰপিছত ছাৰে মোক এইটো ৰাস্তা দেখাই দিলে, যাৰ কাৰণে কি তাৰ শিক্ষা আৰু কি ফিজিকেলি আৰু ৰিটাৰ্ণতো বহুত শিক্ষাতকৈ মই আগুৱাই আহিব পাৰিছোঁ আৰু ইমান দূৰ মই আহিব পাৰিলোঁ আজি। নাই কেতিয়াও ভবা নাছিলোঁ। আগতে মোৰ এনেকুৱা কোনো ধৰণৰ লক্ষ্য নাছিলে আৰু মানে ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত মই কি কৰিম কি নকৰিম বুলি ভাবি আছিলোঁ। তাৰপিছত ছাৰৰ কাৰণে আজি ইমান দূৰ আহি পালোঁ আৰু আজি বহুত ভাল লাগিছে, যিহেতু মানে উত্তীৰ্ণ হ'ব পাৰিছোঁ ইয়াত। তোমাৰ ইয়াৰ প্ৰথম এটাম আছিল নে? হয়, মোৰ এইটো প্ৰথম আছিলে। নাই, মই একো ধৰণৰ ট্ৰেইনিং লোৱা নাছিলোঁ। ছাৰে যিখিনি আমাক শিক্ষা দিছিলে সেই ৰাস্তা দিয়ে গৈছিলোঁ। সৰু আহিছিলে আৰু শাৰীৰিক শিক্ষাটোৱে তাই আমাক দিছিলে। এয়া বিনামূলীয়াভাৱে আছিল নেকি? একদম বিনামূলীয়াভাৱে আছিলে, কোনো ধৰণৰ ইয়াত পইচাৰ কোনো লেনদেন নাছিলে। পৰীক্ষা দিয়াৰ পিছত তুমি ভাবিছিলা নেকি যে তুমি উত্তীৰ্ণ হ'বা? নিজৰ ওপৰত এটা বিশ্বাস আছিলে, কাৰণ মোৰ মানে পৰীক্ষা ইমান বেয়া হোৱা নাছিলে আৰু যিটো আমাৰ স্কিল টেষ্ট লৈছিলে ভাইবাৰ, এইটো মানে ইমান বেয়া হোৱা নাছিলে, আশা আছিলে পাম বুলি। পৰীক্ষা সম্পূৰ্ণ স্বচ্ছভাৱে আৰু নিকাভাৱে হৈছে। এইটো একমাত্ৰ হৈছে আমাৰ কি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কাৰণে হৈছে। তুমি সুখী এতিয়া? বহুত সুখী, আৰু বিশেষ কৰি মানে মোৰ ঘৰখনৰ কাৰণে মানে বহুত ভাল লাগি আছে, কাৰণ বহুত কষ্টৰে মই ডাঙৰ দীঘল হৈছোঁ আৰু যিখিনি মই পঢ়া শুনা শেষ কৰিছোঁ বহুত কষ্টৰে শেষ কৰিছোঁ। আমাৰ ঘৰত তেনেকৈ মোক পঢ়াবলৈ একো ধৰণৰ ব্যৱস্থা নাই। মই ইয়াতে মোৰ কথা সামৰিছোঁ। কেতিয়াও ভবা নাছিলোঁ। কিহৰ কাৰণে সম্ভৱ হৈছে নাজানো, ভগৱানৰ আশীৰ্বাদ হয়তো, আৰু নাজানো আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ বহুত আশীৰ্বাদৰ কাৰণে বা কি ক'ম, স্বচ্ছ আৰু নিকা হোৱাৰ কাৰণে ছোৱালী পালে আৰু নিজেও বহুত কষ্ট কৰিছে, দিন ৰাতি পঢ়া শুনা মানে শাৰীৰিক বহুত কষ্ট কৰিছে, চাৰিওফালে মানে কষ্ট কৰিছে। আমাৰ এনেকৈ টকা পইচাও নাই, আমি বহুত দুখীয়া। মই কোনো ৰকম আশা কৰ্মী কৰি এইখিনি মই আগুৱাই দিব পাৰিছোঁ। লগতে আৰু আমাৰ ঘৰৰ ফেমিলিও কিছুমান দিছে, এনে সাহায্য কৰিছে। আপোনালোকৰ পৰিয়ালৰ একমাত্ৰ সম্বল আপুনিয়ে আশা কৰ্মী কৰি পৰিয়ালক পোহপাল দি আছে। হয় হয়, এতিয়া ছোৱালীয়ে চাকৰি পাইছে, আপুনি সুখী? বহুত সুখী, ক'ব নোৱাৰোঁ।